যেতিয়া এজন সৰু ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় আৰম্ভণি কৰিবৰ কাৰণে বেংকৰ পৰা লোন লয় আৰু ভৱিষ্যতে যদি তেওঁ সেই লোন বেংকক ঘূৰাই দিব নোৱাৰে তেতিয়া হলে বেংকে তেওঁৰ খা সম্পত্তি সিজ কৰি দিয়ে আৰু তেওঁ জেললৈ যাব লগা হ'ব পাৰে তাৰ বিপৰীতে যেতিয়া এজন ধনী ব্যৱসায়ীয়ে বেংকৰ পৰা সেই সাধাৰণ ব্যৱসায়ীজনতকৈ বহু বেছি পৰিমাণৰ টকা তেওঁৰ প্ৰাইভেট লিমিটেড কোম্পানীত লোন লয় আৰু তেওঁ যদি বেংকক সেই পইচা সময়ত ঘূৰাই দিব নোৱাৰে তেতিয়া হলে কিন্তু তেওঁৰ কোনো পাৰ্সোনেল খা সম্পত্তিৰ ওপৰত বেংকে সিজ কৰিব নোৱাৰে আৰু তেওঁ সেই কেছটোত বেংকৰ লোন ঘূৰাই দিয়াৰ ক্ষেত্ৰত নিজে লাইবেল নহয় আৰু তেওঁ জেললৈ যাব লগা নহয় এইটো বাৰু কিয় হয় ধনী আৰু দুখীয়া ব্যৱসায়ী হিচাপে বেংকে জানো এইটো ডিসাইড কৰে যে কাৰ পৰা বেছিকৈ ল'ব লাগিব কাৰ পৰা কমকৈ ল'ব লাগিব ইয়াৰ মূল কাৰণ হৈছে যে তেওঁ চুজ কৰা ব্যৱসায়িক এন্টিটি মানে হৈছে যে আপুনি যেতিয়া ব্যৱসায়টো আৰম্ভণি কৰে তেতিয়া হলে আপুনি সেই ব্যৱসায়টো কেনেকৈ ৰেজিষ্টাৰ কৰিছে বহুতে প্ৰপাৰ্টিশিপ ফাৰ্ম কৰে বহুতে পাৰ্টনাৰশিপ ফাৰ্ম কৰে আৰু বহুতে প্ৰাইভেট লিমিটেড নহবা পাব্লিক লিমিটেড কৰে আৰু এই প্ৰাইভেট লিমিটেড বা পাব্লিক লিমিটেড যি কোম্পানী হয় তাত এটা ইম্পৰ্টেন্ট ওয়াৰ্ড থাকে আৰু সেইটো হৈছে লিমিটেড অৰ্থাৎ সীমিত ইয়াৰ অৰ্থ এইটোৱে হৈছে যে আপুনি যদি প্ৰাইভেট লিমিটেড বা পাব্লিক লিমিটেড বা লিমিটেড লাইবিলিটিজ পাৰ্টনাৰশিপ ফাৰ্ম বনায় তেতিয়া হলে তাত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত যি লাইবিলিটিজ সেইটো একদম লিমিটেড হয় আপুনি আপোনাৰ ব্যৱসায়ত ইন ফিউচাৰ হ'ব পৰা যিকোনো লছৰ যি পৰিমাণ সেইটো আপোনালোকৰ কাৰণে লিমিটেড হ'ব কাইলে যদি আপোনালোকৰ ব্যৱসায় ডুবি যায় তেতিয়া হলে সেই লছৰ কাৰণে আপুনি আপোনাৰ ঘৰ মাটি বিকি বেংকক লোন ঘূৰাই দিব নালাগে খালি কোম্পানীৰ যি এসেটস বা সম্পত্তি সেই সম্পত্তি বিক্ৰী কৰি বেংকে লোনৰ যিমানখিনি ৰিকভাৰী কৰিব পাৰে সিমানখিনিয়ে বেংকৰ অপচন থাকে তাতকৈ ওপৰত আপোনালোকৰ পাৰ্সোনেল কোনো ধৰণৰ খা সম্পত্তি বিক্ৰী কৰি বেংকে তাৰ লোন ৰিপে ল'ব নোৱাৰে গতিকে আপুনি যেতিয়া ব্যৱসায় এটা আৰম্ভণি কৰিব আপোনাৰ ব্যৱসায়ৰ ৰিস্ক আপোনাৰ ব্যৱসায়ৰ গ্ৰোথ সেইখিনি চাই মেলি আপুনি আপোনাৰ ব্যৱসায়ৰ যি এন্টিটি বা ব্যৱসায়ৰ যি ফাউণ্ডেশ্যন সেইটো ৰেজিষ্ট্ৰেচন কৰাটো একদমেই প্ৰয়োজন আপুনি যদি ইয়াৰ সবিশেষ আৰু জানিব বিচাৰে কমেন্টত কোম্পানী লিখি দিব তেতিয়া হলে আমি আপোনাক এই বিষয়ত আৰু ভালকৈ গাইড কৰি এটা ভিডিও প্ৰস্তুত কৰিম আৰু যদি আপুনি ব্যৱসায় আৰম্ভণি কৰাৰ কথা ভাবিছে আৰু আপুনি এটা কোম্পানী বা আপুনি LLP ৰেজিষ্টাৰ কৰিব বিচাৰিছে তেতিয়া হলে আপুনি আমাৰ স্ক্ৰিনত ফোন নম্বৰ যোগাযোগ কৰিলে আমি আপোনাক এই ক্ষেত্ৰতো সহায় কৰিম আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ